মই তোক বাৰে বাৰে কৈছিলো সেই ল'ৰাটোক ভাল নাপাবি। সেই ল'ৰাটো স্বভাৱ চৰিত্ৰ ইমান ভাল নহয়। তইতো মাৰ বাপেৰৰ কথা নুশুনিলি, ভাওনা চাবলৈ গৈ ৰাতিয়ে সেইটোলৈ পলাই গুচি গলি, পঢ়া আধাতে এৰিলি। এতিয়া এতিয়া কিয় সেইটোৰ পৰা খেদা খাই আহি ঘৰত কান্দি আছহি? মা, আৰু কিমান গালি দিব আছে? গালি দিয়া মোক, মই ইয়াৰ যোগ্য। মা, মা, তোমালোকৰ ওচৰত মোক আশ্ৰয় দিবানে? কি অদৰকাৰী কথা কৈছ? সন্তানে হাজাৰ ভুল কৰিলেও মাক দেউতাকে সন্তানক এৰি দিব নোৱাৰে। সন্তানেহে মাক দেউতাকক এৰি দিব পাৰে। মা, মই তাক বহুত বেছি ভাল পাইছিলো। মই তাক সঁচা ভাল পাইছিলো। সি মোৰ ভাল পোৱাবোৰ বুজি নাপালে। মা, সি মোক প্ৰতাৰণা কৰিলে। মা, মই তালৈ পলাই যোৱাৰ 3 মাহ মানলৈকে বৰ ভাল আছিল। আমাৰ সংসাৰ সুখৰ আছিল। তাৰ পিছৰ পৰা তাৰনো কি হ'ল? মোক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিলে। কৰবাৰ পৰা চুৰ ডকাইত কৰি পইচা কেইটামান হাতত নিছিল, সেই কেইটাই চলিলে 3 মাহ। তাৰ পিছত পইচাৰ অভাৱ হ'ল, কৰ মৰম চেনেহ ৰাখিব? দলিয়াই দিলে তোক বস্তু দলিওৱা দি। সমাজত এতিয়া আমি মুখ উলিয়াব নোৱাৰা অৱস্থা হ'ম, একমাত্ৰ তোৰ সামান্য ভুলৰ বাবে। তই সেই ল'ৰাটোক নেৰিলি, লাষ্টত তালৈ পলাই গুচি গলি। সেইদিনা তই যিদিনা পলাই গৈছিলি, কান্দি কান্দি দেউতা বলিয়াৰ দৰে হৈছিল। আৰু এতিয়া উভতি আহিছ। দেউতাৰ মুখখন চাইছনে এবাৰ? দেউতা গোটেইটো ক'লা পৰি আছে। চিন্তাত তোক কিমান ভাল পায়, কিমান মৰম কৰে তোৰ দেউতাই, কিন্তু তই দেউতাৰ মৰমৰ মূল্য দিব নোৱাৰিলি। তই দেউতাক বুজিয়েই নাপালি। দেউতাক আঘাতৰ ওপৰত আঘাতকে দিছ। মা, মোক তোমালোকে ক্ষমা কৰি দিয়া। মা, বল এতিয়া মুখ হাত ধুই কিবা এটা খাই ল। এতিয়াৰ পৰা আমি যি কওঁ সেই মতে তই চলিব লাগিব। হেৰি হ'ব আৰু দিয়ক, আজি 4-5 দিনে আপুনি কেৱল মন মাৰি মাৰি জুবুকা লাগি অ'ত ৰৈছে ত'ত ৰৈছে। ইমানো চিন্তা নকৰিবচোন দিয়ক। অকল আমাৰ ছোৱালীজনীৰ জীৱনতে এনেকুৱা হোৱা নাই নহয়। গাঁৱৰ 2-3জনী ছোৱালীচোন এনেকৈ পলাই গৈ আকৌ ঘৰত আছেহি। কিছুমান ছোৱালীচোন বিয়া দিও মাকৰ ঘৰলৈ গুচি আহিবলগীয়া হয়। মই মোৰ ছোৱালীজনী কেনেকৈ চাই থাকো কচোন তয়ে? তাইক মই কেনেকৈ চাওঁ এনেকৈ? হ'ব দিয়ক, তাইক হহুৱাবলৈ চেষ্টা কৰিব লাগিব আমি। মই এটা কথা ভাবিছোঁ। কি কথা? তাই যিহেতু ডিগ্ৰী কমপ্লিট নহ'লে, এতিয়া তাই আকৌ কলেজলৈ যাওক। আকৌ তাইক কলেজত এডমিশ্যন দি দিয়া হওক। তাই পঢ়ক। ল'ৰা ছোৱালী লগৰ ল'ৰা ছোৱালীৰ লগত অলপ দিন হাঁহি মাতি কলেজত থকাৰ পিছত তাই সেই ল'ৰাটোক পাহৰিয়ে পেলাব। আকৌ কলেজলৈ গৈ যদি অইন ল'ৰাৰ প্ৰেমত পৰি সেই ল'ৰাটোলৈও? নাই, মই এইক আৰু বিশ্বাস কৰিব নোৱাৰো। হেৰি, আকৌ তাই সেই একেটা ভুলেই নকৰে। এবাৰ ঠেকা খোৱাৰ পিছত তাই আকৌ দুনাই সেইটো ভুলেই নকৰে। কথাতে কয় নহয়, এবাৰ সাপে খালে ঘূৰিবাৰ বোলে জোকলৈ কোব হয়। আপুনি অলপো চিন্তা নকৰিব। এইবাৰ আমাৰ মাইনাই ভুল নকৰে। আমাৰ মাজনীয়ে এইবাৰ আমাৰ কথাও চিন্তা কৰিব। সেয়া হ'লেতো ভালেই হয়। মামনি, আমাৰ ছোৱালীজনীলৈ পুনৰ দৰা ওলাবনে? তাইক আকৌ বিয়া পাতিবলৈ কোনোবা আগবাঢ়ি আহিবনে? আপুনি কি চিন্তাবোৰ কৰিছে? আজিৰ যুগত এয়া সৰু কথা। এটালৈ যোৱা কি, 3-4টালৈ যোৱাৰ পিছতো ছোৱালী বিয়া পাতি নিয়ে বেলেগে। ভাল ঘৰৰ ভাল ল'ৰা নাপায় সেইবোৰ। মোৰ সপোনটো সপোন হৈয়ে ৰ'ল, নিজৰ ছোৱালীজনীক ভাল ঘৰৰ ভাল ল'ৰা এটালৈ বিয়া দিয়াৰ। সিমানো চিন্তা নকৰিব দিয়ক। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। কিজানি ভগৱানে আমাৰ কথাও চিন্তা কৰিছে। আমাৰ সপোনবোৰৰ কথা কিজানি ভগৱানে চিন্তা কৰিয়ে এয়া কৰিছে। যি হয় ভালৰ বাবেই হয়, যি হৈছে ভালৰ বাবেই হৈছে বুলি ভাবিনো নলয় কিয়? হয় দে, তই ঠিকেই কৈছ। যি হৈছে ভালৰ বাবেই হৈছে বুলি ভাবি লোৱাৰ বাহিৰে উপায় নাই। মামনি। ছাৰ, এয়া আপুনি কি কৈছে? মই এইখন কলেজৰ ষ্টুডেণ্ট আৰু আপুনি আমাৰ ছাৰ। আকৌ আপুনি এনেকুৱা কথা কিয় কৈছে? ঠিকেই, মই ছাৰ, কিন্তু মই ছাৰ হ'বলৈ ষ্টুডেণ্টো আছিলোঁ আগত। ছাৰ হোৱাৰ আগত, তোমালোকৰ ছাৰ হোৱাৰ আগত মই ষ্টুডেণ্ট আছিলোঁ। মোৰ কি মন থাকিব নাপায় নেকি? শুনা, মই তোমাক বিয়া পাতিব বিচাৰোঁ। তোমাৰ ঘৰত কোৱাৰ আগত মই তোমাৰ মনটো জানিব বিচাৰিছোঁ। সেইবাবে তোমাক সুধিছোঁ, তোমাৰ মোৰ লগত বিয়া হোৱাত কিবা আপত্তি আছে নেকি? মই জানো, তোমালোকৰ ঘৰত মই তোমাক বিয়াৰ বাবে বিচাৰিলে তোমাৰ মা দেউতাই কেতিয়াও না নকৰে, কাৰণ তোমাৰ মা দেউতাই মোক ভালদৰে চিনি পায়। এইখন গাঁৱত মই ভাড়া ঘৰ লৈ থকা আজি 5টা বছৰ হ'ল।
মোক বহুত ভাল পায় তোমাৰ মা দেউতাই। আৰু তোমাৰ মা দেউতাক যদি মই তোমাৰ কথা কওঁ, তোমাৰ লোকৰ ঘৰৰ পৰা মোলৈ তোমাক বিয়া দিব সেইটো চিয়'ৰ। কিন্তু তাৰ আগত মই জানিব বিচাৰিছোঁ তোমাৰ মনটো। তোমাৰ কিবা আপত্তি আছে নি মোৰ লগত বিয়া হোৱাত? স্পষ্টকৈ সকলোবোৰ কথা কৈ দিয়া। ছাৰ, সেইবোৰ কথা এনেকৈ কিয় কৈছে? মই কেনেকৈ সিদ্ধান্ত লওঁ? ছাৰ, আপুনিচোন জানে আমাৰ গাঁৱত আপুনি আজি 5 বছৰৰ পৰা আছে। আপুনি জানিছে মই কি ভুল কৰিছিলো আৰু সেই ভুলৰ শাস্তি মই কি পালো। মোৰ লগত কি হৈ গ'ল? হয়, তুমি ঠিকেই কৈছা। মই জানো তুমি কি ভুল কৰিছিলা। তুমি এটা ল'ৰাক বহুত বেছি ভাল পাইছিলা। সেইটো তোমাৰ ভুল নেকি? তুমি সেইটো ভুল বুলি ভাবা নেকি? কাৰোবাক তুমি সঁচা অন্তৰেৰে ভাল পোৱাটো ভুল বুলি ভাবা নেকি? কিন্তু মই মই তেখেতক ভাল পাইছিলো। মা দেউতাৰ কথা নুশুনি। কাৰোবাৰ কথা শুনি কাৰোবাক ভাল পোৱা নাযায়। কাৰোবাক ভাল লাগিলে, ভাল পালে সেয়া মনে অনুভৱ কৰিব পাৰে। তুমি সেই ল'ৰাজনক ভাল পাইছিলা, সেয়া তোমাৰ ভুল নহয়। কিন্তু এইটো ভুল যে তুমি ভুল ব্যক্তিক ভাল পাইছিলা। তুমি তেখেতক ভাল পাইছিলা, ভবা নাছিলা যে তেখেতৰ চৰিত্ৰ এনেকুৱা। হৈ গ'ল দিয়া, মানুহৰ জীৱনত ভুল হয়েই। সেই বুলি তুমি একেটা ভুলৰ কথাকে ভাবি থাকিবা নেকি? জীৱনটোত আগবাঢ়িবলৈ চেষ্টা নকৰা? নাই, মই জীৱনত আগবাঢ়িব বিচাৰো। পঢ়ি শুনি ভাল মানুহ হ'ব বিচাৰো। এইদৰে মই কাৰোবাক আকৌ ভাল পাই বিয়া হ'ব নোৱাৰো। অ', তাৰমানে তুমি তোমাৰ মা দেউতাৰ সপোনবোৰ সপোন হৈয়ে থাকিবলৈ দিবা। তোমাক কিমান ভাল পায় তোমাৰ মা দেউতাই। তুমি ইমান এটা ভুল কৰাৰ পিছতো তোমাক মা দেউতাই পুনৰ আঁকোৱালি লৈছে। কিন্তু মা দেউতাৰ তোমাক লৈ থকা সপোনবোৰ, এখন ভাল ঘৰলৈ এজন ভাল ল'ৰালৈ বিয়া দিয়াৰ সপোন, সেয়া কি তুমি পূৰ নকৰা? ছাৰ, মই মই সেই বিষয়ে একো ভবাই নাইকিয়া। মই জীৱনত যিদৰে প্ৰতাৰিত হলো, এতিয়া মোৰ সেইবোৰ ভাবিবলৈ ভয় লাগে। মই মোৰ নিজকে ভাল ল'ৰা বুলি ক'বলৈ নাযাওঁ। কিন্তু মই তোমাক এটা কথা কওঁ মাইনা, মই তোমাক ভাল পাওঁ। কেতিয়া জানানে? প্ৰথম দেখাৰ পৰাই তোমাক ভাল পাওঁ। এই কলেজত তুমি এডমিশ্যন নোলোৱাৰ আগৰ পৰাই মই তোমাক ভাল পাওঁ। কিন্তু মই কথাবোৰ তোমাক মোৰ মনৰ কথাবোৰ কম বুলি ভাবি থাকোঁতে তুমি সেই ল'ৰাজনলৈ পলাইয়ে গুচি গ'লা। সেয়া মই সময়ত সুবিধা নাপালোঁ বাবে মোৰ ভুল বুলি ভাবি ল'লোঁ। এতিয়া মই সুবিধা পাইছোঁ। মই ভাল ল'ৰা বুলি নকওঁ, কিন্তু তোমাৰ মা দেউতাই যদি মোক ভাল বুলি ভাবে, তেন্তে তোমাৰ মোলৈ বিয়া হোৱাত কিবা আপত্তি আছে নেকি? নে তুমি সেই ল'ৰাজনক তোমাৰ মনৰ পৰা গোটেই জীৱন মচি দিব নোৱাৰিবা? নাই, সেই মানুহজনৰ ছবি মই মোৰ হৃদয়ত কেতিয়াও ৰাখিব নিবিচাৰো। সেই মানুহজনৰ লগত পাৰ কৰা সময়খিনি মোৰ জীৱনৰ সবাতোতকৈ ভুল সময় বুলি মই পাহৰি যাব বিচাৰো। মোৰ সঁচা ভাল পোৱাখিনি সি ভৰিৰে মোহাৰি পেলালে। মই তাৰ একো স্মৃতিয়ে ৰাখিব নিবিচাৰো। জ্বলাই দিলো সি দিয়া সকলোবোৰ। জ্বলাই দিলো মই। তেন্তে নতুনকৈ জীৱনৰ আৰম্ভণি কৰা মাইনা। তুমি পঢ়িবলৈ সুবিধা পাবা, মই দিম তোমাক সুবিধা। কিন্তু মোৰ মনত নতুনকৈ আন কাৰোবাৰ প্ৰতি ভাল পোৱাৰ সৃষ্টি কৰাটো ইমান সহজ নহয় অ'। তুমি সহজ নহয় বুলি ভবাবোৰক, অসম্ভৱ বুলি ভবাবোৰক মই সহজ আৰু সম্ভৱ কৰি তুলিম। মাথো মোক সময় দিয়া, মাথো মোক এটা সুবিধা দিয়া। তুমি ক'লা নহয় যে তোমাৰ অন্তৰত সেই পুৰণি মানুহজনৰ স্মৃতি ৰাখিব নিবিচাৰা বুলি? ঠিক আছে, নতুন স্মৃতিবোৰ, নতুন ব্যক্তিৰ লগত নতুন স্মৃতি তোমাৰ হৃদয়ত ৰাখিবলৈ মই তোমাক সহায় কৰিম। মই আজিৰ পৰা তোমাক নতুন কৰি তুলিম। তোমাক তুমি হৈ জীয়াই থাকিবলৈ দিম। মই চেষ্টা কৰিম তোমাৰ হৃদয়ত মোৰ প্ৰতি ভাল পোৱা জগাবলৈ। ইয়াতো তোমাৰ কিবা আপত্তি আছে নেকি মাইনা? যদি মোৰ মা দেউতাৰ আপত্তি নাই, যদি মোৰ মা দেউতাৰ সপোন পূৰাবৰ বাবে আপুনি চেষ্টা কৰে, যদি মোৰ মা দেউতাৰ সপোনবোৰ আপোনাৰ লগত মোৰ বিয়া হ'লে পূৰ হয়, তেতিয়া আপুনি চেষ্টা কৰিব পাৰে। মোৰ কোনো আপত্তি নাই। ঠিক আছে তেন্তে মাইনা, আজিয়ে মই আংকুল আৰু আণ্টিৰ ওচৰলৈ গৈ সকলোবোৰ কথা ক'ম। মোৰ বাবে তোমালৈ বিয়াৰ প্ৰস্তাৱ লৈ যাম। কি হলো? আপুনি মাইনাৰ ৰুমত আহি পঢ়া টেবুলখন লৈ চাই ৰৈ আছেহি যে? মই কেতিয়াৰ পৰা আপোনাক চাহ খাবলৈ চিঞৰি আছো। কি হ'ল আপোনাৰ? হয় মামনিও, মই ভাবিছো আমাৰ মাইনা কপালখন বেয়া নহয় অ'।
সেইদিনা যেতিয়া সেই ল'ৰাটোৰ পৰা গুচি আহিছিল, তাই সেই কান্দি থকা উচুপি থকা মুখখন দেখি মোৰ বুকুখন বৰকৈ বিষাইছিল আৰু এনে লাগিছিল তাইৰ জীৱনটো শেষ হৈ গ'ল। কিন্তু এতিয়া এতিয়া মোৰ সকলোবোৰ দুখ আঁতৰ হ'ল। মই মই যি সপোন দেখিছিলো মোৰ সেই সপোনটো পূৰ হ'বলৈ গৈ আছে যেন পাইছো। মাথো মাথো মাইনাই সম্পূৰ্ণৰূপে সেই মাষ্টৰক গ্ৰহণ কৰিলেই হ'ল আৰু। হে মাষ্টৰ নহয় অ, কিমান কৈছো মাষ্টৰ বুলি নক'ব, কলেজত কয় নহয় সি। আমাৰ মৰমৰ দেৱজিতটো, অ সি যদি আমাৰ মাইনাক ইমান ভালেই পাইছিল আগতেই ক'ব লাগিছিল আকৌ। কম বুলি ভাবি থাকোঁতেই আমাৰ মাইনা বেলেগলৈ গুচি গ'ল। বাৰু যি হ'ল হ'ল, এতিয়া বুজা গ'ল সি যে সদায় আমাৰ মাইনা সুখত ৰাখিব, সুখী কৰি ৰাখিব। চহৰীয়া ল'ৰা, সিহঁতৰ চহৰত এইবোৰ বিচাৰো নকৰে, এটালৈ যোৱাই নে নোযোৱাই নে কিয়েই নে। তাৰ মাক দেউতাকো আহিব বোলে, যদি আমাৰ মাইনাই তাৰ লগত বিয়া হ'ম বুলি মান্তি হয়। মোৰ মতে মাইনা মান্তি হ'ব। আজি সিহঁতৰ সেনেকৈ লগ কৰি কথা পতাৰ শেষৰটো দিন। আজি এসপ্তাহে সিহঁতে কথা পাতিছে, অ'ত ফুৰিব গৈছে ত'ত ফুৰিব গৈছে। সিও কৈছে মাইনাৰ মনৰ পৰা তাৰ প্ৰতি ভালপোৱাৰ ভাৱ আহিলেহে সি মাইনাক বিয়া পাতিব, নহ'লে বলবস্তি কেতিয়াও মাইনাক বিয়া নাপাতে। সেই ল'ৰাজনৰ স্বভাৱ চৰিত্ৰবোৰ দেখি মই ভাবিছিলোৱেই মই মাইনাক বিয়া দিলে এনেকুৱা ল'ৰা এজনলৈ বিয়া দিম। এতিয়া মোৰ সপোনটো পূৰ হ'ব যেন লাগিছে। ঐ কচোন ক, মাইনা বাৰু মান্তি হ'বনে? তাইৰ মনৰ পৰা বাৰু সেই অসুৰটোক মচি সেই দেৱজিতক মনত ঠাই দিবনে? মোৰতো তাই দেৱজিতক ভাল পাব যেন লাগিছে। দেৱজিতৰ লগত কথা পাতিয়ে তেনেকুৱা লাগিছে। তাইক প্ৰথম দিনাই কৈছিল এসপ্তাহত কাৰোবাৰ প্ৰতি ভালপোৱা হ'ব পাৰে নেকি, কাৰোবাক বুজি পাব পাৰে নেকি, সেনেকৈ কৈছিল। কিন্তু আজি যোৱাৰ আগত কৈছে মা, কাৰোবাক ভাল পাবলৈ হয়তো সময়ৰ বেছি দীঘলীয়াটা নহ'লেও হয়, মনৰ পৰা অনুভৱ কৰিব পাৰিলেই হ'ল। মই বোলো তই আকৌ বৰ সাহিত্যিক লগাই কথা ক'ব জানিছ। তেতিয়াই মোৰ মনটো ভাল লাগিছিল, সেইবাবে মই মালপোৱা কেইটামানো বনাইছো। ঐ এতিয়া চাহ খাবলৈ। হেৰা, মাইনাই যাতে বুজি উঠে সঁচা ভালপোৱা কি। সঁচা ভালপোৱা এনেকুৱা যেনেকুৱা ভালপোৱা দেৱজিতে আমাৰ মাইনাক দিছে। তাই অতীতৰ কথা, তাই বৰ্তমানৰ কথা একো চিন্তা কৰা নাই। মাথো তাইক ভাল পাইছে, তাইক নিজৰ কৰিব বিচাৰিছে। তাই অতীতত কি হৈ গ'ল, তাই কাৰ লগত বিয়া হৈ কেইদিন থাকিলে, এইবোৰৰ হিচাপ সি কৰা নাই। সি সঁচাকৈয়ে মাইনাক ভাল পাই আছিল। মাইনা বেলেগলৈ পলাই যোৱাৰ দিনা সি বাৰু কম দুখ পাইছিল নে? আই ঐ দেহি, আপুনি গোটেই ৰামায়ণ ভাগৱতখন ভাবিলেগৈ। হেৰ' আগতে হৈ যোৱাবোৰ পাহৰি যাওক। সিটো তেতিয়া মাইনাকো কোৱা নাছিল, আমাকো কোৱা নাছিল যে সি মনে মনে মাইনাক ভাল পায়। এতিয়া মালপোৱাও বনালো, চাহো বনালো। চাহ কিন্তু চেঁচা হ'ব, খাই লওক সি। বল। আজিহে অনুভৱ কৰিছো সঁচা ভালপোৱা কি। অতীতক মনত নেপেলালেও অতীতৰ এটা কথা আজি আনিবই লাগিব, যে মই মোৰ মা দেউতাৰ ওচৰত অহংকাৰ কৰিছিলো। মই সেই ল'ৰাজনক, সেই অসুৰটোক সঁচা ভাল পাওঁ আৰু সি মোক সঁচা ভাল পায় বুলি। সি যে মোক সঁচা ভাল নাপায় তাৰতো প্ৰমাণ সি দিয়েই দিলে। আচলতে ময়ো তাক সঁচা ভাল পোৱা নাছিলো। মই আপোনাক সঁচা ভাল পাইছো। আপোনাৰ লগত হৈছে মোৰ সঁচা ভাল পোৱা। কিয় ক'লা তেনেকৈ? তোমাৰ ফালৰ পৰাচোন তাক সঁচা ভাল পাইছিলা তুমি। সেই তোমাৰ ভালপোৱাখিনি সঁচা আছিল। যদি তেখেতৰ প্ৰতি মোৰ ভালপোৱাখিনি সঁচা থাকিল হয়, তেখেতক যিকোনো প্ৰকাৰে মই একচেপ্ট কৰিলোহেঁতেন। তেখেত যেনেকুৱাই নহওক, তেখেত মদাহী হওক, অসুৰ হওক, চৰিত্ৰ বেয়া হওক, যিকোনো প্ৰকাৰে একচেপ্ট কৰিলোহেঁতেন। সেইদিনা মোক মাৰপিট কৰোঁতে মই মুখে মুখে উত্তৰ দিছিলোঁ, আৰু মোক ঘৰৰ পৰা ওলাই আহ বুলি ক'লত মই ওলাই গুচি আহিলোঁ। যদি মই সঁচা ভাল পালোহেঁতেন তেখেতক, মই ওলাই গুচি আহি মোৰ অন্তৰৰ পৰা তেখেতৰ স্মৃতি মোহাৰি দিব নোৱাৰিলোহেঁতেন। মই আপোনাক সঁচা ভাল পাইছো। আপোনাৰ লগত হৈছে মোৰ সঁচা ভাল পোৱা। জীৱনৰ বাবে মই আপোনাক সঁচা ভাল পাই যাব বিচাৰো। আজি অনুভৱ কৰিছো যে সঁচা ভাল পোৱাবোৰ এনেকুৱাই, আপুনি মোক ভাল পোৱাৰ দৰে।
যেনেকৈ অতীতৰ মোৰ কলা অধ্যায়বোৰৰ কথাও নাভাবি মোক ভাল পাই মোকেই নিজৰ কৰি লৈছে আজি মোৰ আঙুলিত আঙুঠি পিন্ধাই আৰু প্ৰতিশ্ৰুতি দিছে যে সোনকালেই মোক বিয়া পাতি নিজৰ কৰি লোৱাৰ। এয়া আপোনাৰ সঁচা ভাল পোৱা। আপুনি মোক অন্তৰৰ পৰা সঁচাকৈয়ে ভাল পাইছিল বাবে আপুনি মোক মোক এনেকৈয়ে একচেপ্ট কৰি ল'লে। আপোনাৰ অন্তৰত থকা ভালপোৱাখিনিক সেই ভালপোৱাখিনিক মই আজি সন্মান দিব বিচাৰোঁ। সন্মান কৰিছোঁ। আৰু আজি আপোনাৰ সন্মুখত মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে ময়ো আপোনাক সঁচা ভাল পাওঁ। ভাল পাওঁ মই আপোনাক। মাইনা, তোমাৰ মুখৰ পৰা এই কথাষাৰ শুনিবলৈ মই ব্যাকুল হৈ আছিলো। সেইদিনা তুমি ঠিকেই কৈছিলা যে সেই মানুহজনক পাহৰি তুমি মোৰ লগত বিয়া হ'বলৈ সাজু আছা। আৰু মোৰ মা দেউতা সকলোৱে আহি তোমাক আজি আঙুলিত আঙুঠি পিন্ধাবলৈ মোক ক'লে। মা দেউতাইও সকলোবোৰ জানে, জানিও সেই বিয়াৰ বাবে অমান্তি হোৱা নাই। ময়ো তোমাৰ আঙুলিত আঙুঠি পিন্ধালো, কিন্তু মই জানিব বিচাৰিছিলো, শুনিব বিচাৰিছিলো তোমাৰ মুখেৰে মোক ভাল পাওঁ বুলি কোৱাটো। তুমি কৈ দিলা। ময়ো তোমাক চিঞৰি চিঞৰি ক'ব খোজো, সেই আকাশ বতাহ পৃথিৱী সকলোকে শুনাই ক'ব খোজো, মই তোমাক ভাল পাওঁ মাইনা, মই তোমাক বহুত বেছি ভাল পাওঁ, মই তোমাক সঁচা ভাল পাওঁ মাইনা, সঁচা ভাল পাওঁ। আৰু তোমাৰ সুখৰ বাবে যদি কেতিয়াবা মই নিজৰ জীৱনো ত্যাগ দিব লাগে তেন্তে সাজু আছো। এনেকৈ কিয় কৈছে? আমাৰ জীৱন আৰম্ভণি কৰিবলৈ লৈছোহে। আকৌ আকৌ শেষ হোৱাৰ কথা কিয় চিন্তা কৰিছে? নাপায়, সেনেকুৱা পপীয়া কথাবোৰ মনলৈ আনিব নাপায়। আপুনিচোন মুখলৈকে আনিছে। আজিৰ পৰা তুমি মোক আপুনি বুলি নহয়, তুমি বুলি মাতিবা। এতিয়াতো মই তোমাৰ ছাৰ নহয়। আজিৰ পৰা মই তোমাৰ প্ৰিয়জন, মই তোমাৰ হাজবেণ্ড। মোক আপুনি বুলি নামাতিবা। আপুনি বুলি মাতিলে কিবা বুঢ়া বুঢ়া লাগে নিজকে। মই এতিয়া ইমান বুঢ়া হোৱা নাই দিয়া। ঠিক আছে, মই বাৰু আজিৰ পৰা তুমি বুলিয়ে মাতিম। আজি বুজিলা হ'বলা সঁচা ভাল পোৱা কেনেকুৱা? বুজিলো। ঠিক আছে, প্ৰতিশ্ৰুতি দিছো গোটেই জীৱন তোমাৰ লগত মই সুখী থাকিম, তোমাক সুখী কৰি ৰাখিম। ময়ো প্ৰতিশ্ৰুতি দিছো গোটেই জীৱন তোমাৰ দুখত মই দুখী, তোমাৰ সুখত মই সুখী হৈ থাকিম। মাইনা।